हेलो माय डियर स्टूडेंट्स वेलकम टू माय यूट्यूब चैनल मोर भिडिओ बनार प्रधान उद्देश्य হৈছে গণিত সহজভাৱে শিকোৱা গতিকে মই জোৰ দি ক'ব পাৰো মোর ভিডিও চালে গণিত সহজভাৱে বুজাৰ লগতে বেসিক কনসেপ্ট ক্লিয়াৰ হ'ব क्वेश्चन नंबर 1 ফাইন্ড মোড ফ্রম দা ডেটা ইয়াৰ অৰ্থ তথ্যখিনিৰ পৰা মোড বা বহুলক নিৰ্ণয় কৰা প্ৰথম আমি জানিলো মোড বা বহুলক কি হয় মনত ৰাখিবা যিবোৰ তথ্য দিয়া থাকিব সেইবোৰৰ ভিতৰত যিটো তথ্য আটাইতকৈ বেছিবাৰ পোৱা যায় সেই তথ্যটো হৈছে বহুলক মই ইয়াতে লিখি দিছো তোমালোকে এইটো লিখি লবা মোড বা বহুলক হৈছে আটাইতকৈ বেছিবাৰ পোৱা ৰাশিটো হৈছে বহুলক এতিয়া প্ৰথম কোৱেশ্চনটো তোমালোকে চোৱা ইয়াতে তথ্য আছে 2 2 3 3 4 4 5 5 5 6 6 7 7 তোমালোকে ইয়াতে যদি ভালদৰে চোৱা দেখা পাবা আটাইতকৈ বেছি আছে 5 5 তিনিবাৰ কৈ আছে বাকিবিলাক দুবাৰ কৈ আছে যেহেতু এইবোৰ তথ্যসমূহৰ ভিতৰত 5 আটাইতকৈ বেছি আছে গতিকে ইয়াৰ বহুলক হ'ব 5 আমি এনসার লিখিব লাগিব মোড ইকুয়াল টু 5 क्वेश्चन नंबर 2 ইয়াতে যিবোৰ তথ্য আছে তোমালোকে ভালদৰে মন কৰা তথ্যসমূহ এৰেঞ্জ অৱস্থাত বা সজোৱা অৱস্থাত নাই গতিকে আমি প্ৰথমে তথ্যসমূহ ঊৰ্ধ্বক্ৰম বা অধক্ৰমত সজাই লোৱাটো ভাল কিন্তু মোড নিৰ্ণয় কৰিবলৈ কাৰণে তথ্যসমূহ যে ঊৰ্ধ্বক্ৰমত সজাবই লাগিব তেনেকুৱা কোনো কথা নাই কিন্তু মই এই তথ্যসমূহ এসেন্ডিং অৰ্ডাৰ অৰ্থাৎ সৰুৰ পৰা ডাঙৰলৈ সজাই লম তো এইকেইটাৰ ভিতৰত আটাইতকৈ সৰু হৈছে 41 আর 41 তিনিবার আছে গতিকে 41 41 41 ইয়াৰ পিছত 43 একবার 43 তাৰ পিছত আছে 46 একবার তাৰ পিছত আছে 47 দেন আছে 48 দেন 49 আছে দুইবার 49 49 গোটেইকেইটা লিখা হল এতিয়া তোমালোকে চোৱা ইয়াতে যিবোৰ তথ্য দিয়া আছে তাৰে ভিতৰত আটাইতকৈ বেছিবাৰ আছে 41 সো 41 আছে তিনিবাৰ আৰু 43 46 47 48 এবাৰ কৈ আছে 49 দুবাৰ কৈ আছে যেহেতু আটাইতকৈ বেছিবাৰ আছে 41 গতিকে এই তথ্যসমূহৰ মোড হৈছে 41 क्वेश्चन नंबर 2 find the mode of the marks in a test ইয়াৰ অৰ্থ এখন পৰীক্ষাত পোৱা নম্বৰৰ মোড বা বহুলক নিৰ্ণয় কৰা অৰ্থাৎ কোনো এটা পৰীক্ষাত ছাত্ৰ-ছাত্ৰীয়ে যি ধৰণৰ নম্বৰ পাইছে 20ৰ ভিতৰত যি ধৰণৰ নম্বৰ পাইছে সেই নম্বৰবিলাক ইয়াতে দিয়া আছে আৰু তাৰ মোড নিৰ্ণয় কৰা তাৰ পৰা মোড বা বহুলক এতিয়া তোমালোকে চোৱা ইয়াতে লিখা আছে নাম্বাৰ অফ ষ্টুডেন্টস ইয়াতে মার্কস অবটেইন তাৰ মানে ধৰি লোৱা 10 নম্বৰ পাইছে 3 জন ষ্টুডেন্টে 11 নম্বৰ 3 জন ষ্টুডেন্ট 12 নম্বৰ 4 জন 13 নম্বৰ 7 জন ষ্টুডেন্টে পাইছে 14 নম্বৰ 4 জন 15 নম্বৰ 2 জন ষ্টুডেন্টে পাইছে তেতিয়া হলে আমি ইয়াতে উলিয়াব লাগিব বহুলক বা মোড আৰু কিহৰ মোড বা বহুলক যি নম্বৰ পাইছে নম্বৰৰ মোড বা বহুলক ইয়াতে নম্বৰ হৈছে এইকেইটা মার্কস অবটেইন লিখাই আছে এইকেইটা হৈছে নম্বৰ এতিয়া চাব লাগিব কোন নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বেছি তোমালোকে ইয়াতে চোৱা 13 পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আটাইতকৈ বেছি কাৰণ 13 মার্কস পাইছে 7 জন ষ্টুডেন্টে যেহেতু 13 7 জন ষ্টুডেন্টে পাইছে এটো আটাইতকৈ বেছি সংখ্যক ষ্টুডেন্টে পাইছে গতিকে ইয়াৰ মোড হ'ব 13 তাৰ পিছত যদি তোমালোকৰ কনফিউজন হয় মই আৰু অলপ বেলেগ ধৰণে কৈছো তোমালোকে চোৱা আমি যদি এইটো এই দৰে নিলিখাকৈ অলপ বেলেগকে লিখো কি লিখিম কোৱাচোন আমি লিখিম 10 মার্কস পাইছে 3 জন ষ্টুডেন্টে তাৰ মানে আমি এনেকে লিখিব লাগিব 10 পাইছে 3 জন গতিকে 10 আমি লিখিব লাগিব তিনিবাৰ 11 পাইছে 3 জনে গতিকে 11 লিখিব লাগিব তিনিবাৰ তাৰপিছত 12 পাইছে 4 জনে গতিকে 12 আমি লিখিব লাগিব 4 বাৰ 13 পাইছে 7 জনে গতিকে 13 আমি লিখিব লাগিব 7 বাৰ
13 14 4 গতিকে 14 তাৰপিছত 15 2 এতিয়া তোমালোকে চোৱা আটাইতকৈ বেছি কোনটো আছে আটাইতকৈ বেছি আছে 13 তাৰ মানে 13 হ'ব ইয়াৰ মুঠ ডিয়াৰ ষ্টুডেন্টস গণিতবোৰ বুজি পাইছা না নাই কমেন্ট কৰি জনাবা ভিডিওটো ভাল লাগিলে লাইক কৰিবা বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা থ্যাংক ইউ